Welcome to our channel Assam's Future Aspirants. নমস্কাৰ আমি আজি এই ভিডিঅ'টোত অৰিহান জেনেৰেল নলেজ 2021 কিতাপখনৰ পৰা most important questionsৰ part 5 টো আলোচনা কৰিম আহক তেনেহলে আমাৰ আজিৰ ভিডিঅ'টো আৰম্ভ কৰো Question number 1 Who gave the theory of economic drain in his book Poverty and the Un-British Rule in India Question number 1 ত আমাক সুধিছে যে কোনে ইকোনমিক ড্ৰেইনৰ তত্ত্বটো তেওঁৰ কিতাপ পভাৰ্টি এণ্ড আনব্ৰিটিছ ৰুল ইন ইণ্ডিয়াত দাঙি ধৰিছিল অপশ্যনসমূহৰ ভিতৰত শুদ্ধ এনসাৰটো হ'ব এ দাদাভাই নৰোজি অৰ্থাৎ দাদাভাই নৰোজিয়ে তেওঁৰ কিতাপ পভাৰ্টি এণ্ড দ্য আনব্ৰিটিছ ৰুল ইন ইণ্ডিয়াত ইকোনমিক ড্ৰেইনৰ তত্ত্বটো দাঙি ধৰিছিল নেক্সট কুৱেশ্যন নম্বৰ 2 Megasthenes was an ambassador of which Greek king? Question number 2 আমাক সুধিছে যে মেগাস্থেনিছ কোনজন গ্ৰীক ৰজাৰ ৰাজদূত আছিল অপশ্যনসমূহৰ ভিতৰত শুদ্ধ এনসাৰটো হ'ব সি সেলেউকাছ নিকাটৰ অৰ্থাৎ মেগাস্থেনিছ গ্ৰীক ৰজা সেলেউকাছ নিকাটৰৰ এজন ৰাজদূত আছিল আৰু মেগাস্থেনিছে সেলেউকাছ নিকাটৰৰ ৰাজদূত হৈ পেলাই চন্দ্ৰগুপ্ত মৌৰ্যৰ ৰাজসভালৈ আহিছিল নেক্সট কুৱেশ্যন নম্বৰ 3 The division of Mauryan society in 7 classes is particularly mentioned in which book? Question number 3 তামাক সুধিছে যে মৌৰ্য সমাজৰ 7টা শ্ৰেণীৰ বিষয়ে কোনখন কিতাপত উল্লেখ কৰা আছে অপশ্যনসমূহৰ ভিতৰত শুদ্ধ এনসাৰটো হ'ব বি মেগাস্থেনিছ ইণ্ডিকা অৰ্থাৎ মৌৰ্য সমাজৰ 7টা শ্ৰেণীৰ বিষয়ে মেগাস্থেনিছৰ ইণ্ডিকা কিতাপখনত উল্লেখ কৰা আছে নেক্সট কুৱেশ্যন নম্বৰ 4 Who was the first Mauryan ruler to conquer Deccan? Question number 4 ত আমাক সুধিছে যে দক্ষিণ অঞ্চল দখল কৰা মৌৰ্য বংশৰ প্ৰথমজন ৰজা কোন আছিল অপশ্যনসমূহৰ ভিতৰত শুদ্ধ এনসাৰটো হ'ব সি বিন্দুসাৰা অৰ্থাৎ দক্ষিণ অঞ্চল দখল কৰা মৌৰ্য বংশৰ প্ৰথমজন ৰজা আছিল বিন্দুসাৰা আৰু এই বিন্দুসাৰা চন্দ্ৰগুপ্ত মৌৰ্যৰ পুত্ৰ আছিল নেক্সট কুৱেশ্যন নম্বৰ 5 Who first deciphered the Brahmani script of Ashoka? Question number 5 ত আমাক সুধিছে যে অশোকৰ ব্ৰাহ্মণী লিপিসমূহৰ কোনে প্ৰথম অৰ্থ উলিয়াবলৈ সক্ষম হৈছিল অপশ্যনসমূহৰ ভিতৰত শুদ্ধ এনসাৰটো হ'ব ডি জেমছ প্ৰিন্সেপ অৰ্থাৎ অশোকৰ ব্ৰাহ্মণী লিপিসমূহৰ অৰ্থ উলিয়াবলৈ জেমছ প্ৰিন্সেপে সক্ষম হৈছিল নেক্সট কুৱেশ্যন নম্বৰ 6 Charaka was the famous court physician of which king? Question number 6 ত আমাক সুধিছে যে চাৰকা কোনজন ৰজাৰ বিখ্যাত কোৰ্ট চিকিৎসক আছিল অপশ্যনসমূহৰ ভিতৰত শুদ্ধ এনসাৰটো হ'ব এ কনিষ্কা নেক্সট কুৱেশ্যন নম্বৰ 7 where the rivers Sutlej, Ravi, Chenab, Beej, Jhelum join the Indus River Question number 7 ত আমাক সুধিছে যে Sutlej, Ravi, Chenab, Beej, Jhelum নদীয়ে কোনখন ঠাইত সিন্ধু নদীত লগ হয় অপশ্যনসমূহৰ ভিতৰত শুদ্ধ এনসাৰটো হ'ব এ মিঠানকোট অৰ্থাৎ ওপৰত উল্লেখিত নদীসমূহে মিঠানকোটত সিন্ধু নদীত লগ হয় নেক্সট কুৱেশ্যন নম্বৰ 8 দ্য মেইন ট্ৰিবিউটাৰী অফ দ্য গংগা এণ্ড ভাগীৰথী অৰিজিনেটছ ফ্ৰম কুৱেশ্যন নম্বৰ 8 ত আমাক সুধিছে যে গংগা আৰু ভাগীৰথী নদীৰ মুখ্য উপনদীসমূহ ক'ৰ পৰা উৎপত্তি হৈছে অপশ্যনসমূহৰ ভিতৰত শুদ্ধ এনসাৰটো হ'ব এ গংগোত্ৰী গ্লেচিয়াৰ অৰ্থাৎ গংগা আৰু ভাগীৰথী নদীৰ মুখ্য উপনদীসমূহ গংগোত্ৰী গ্লেচিয়াৰৰ পৰা উৎপত্তি হৈছে নেক্সট কুৱেশ্যন নম্বৰ 9 Duncan Pass is located between Question number 9 ত আমাক সুধিছে যে Duncan Pass ক'ত অৱস্থিত অপশ্যনসমূহৰ ভিতৰত শুদ্ধ এনসাৰটো হ'ব সি সাউথ এণ্ড লিটল আন্দামান অৰ্থাৎ Duncan Pass সাউথ এণ্ড লিটল আন্দামানত অৱস্থিত নেক্সট কুৱেশ্যন নম্বৰ 10 India's most modern and well planned city Chandigarh was designed by Question number 10 ত আমাক সুধিছে যে ভাৰতৰ সবাতোকৈ আধুনিক আৰু পৰিকল্পিত মহানগৰ চণ্ডীগড়ৰ ৰূপাংকন কোনে কৰিছিল অপশ্যনসমূহৰ ভিতৰত শুদ্ধ এনসাৰটো হ'ব এ লি কৰ্বুজিয়াৰ অৰ্থাৎ ভাৰতৰ সবাতোকৈ আধুনিক আৰু পৰিকল্পিত মহানগৰ চণ্ডীগড়ৰ ৰূপাংকন লি কৰ্বুজিয়াৰে কৰিছিল আৰু লি কৰ্বুজিয়াৰ এজন ফ্ৰেঞ্চ আৰ্কিটেক্ট আছিলে নেক্সট কুৱেশ্যন নম্বৰ 11 দ্য লেংথ অফ দ্য ইণ্ডিয়ান কোষ্ট লাইন ইজ Question number 11 ত আমাক সুধিছে যে ভাৰতৰ সাগৰীয় উপকূল ৰেখাৰ দৈৰ্ঘ্য কিমান অপশ্যনসমূহৰ ভিতৰত শুদ্ধ এনসাৰটো হ'ব বি 7516.6 কিলোমিটাৰ আৰু এই উপকূল ৰেখা ভাৰতৰ মেইনলেণ্ড লক্ষদ্বীপ আৰু আন্দামান এণ্ড নিকোবৰ মিলি পেলাই ধৰা হৈছে নেক্সট কুৱেশ্যন নম্বৰ 12 ইন হুইচ কাণ্ট্ৰি ডাজ দ্য মাউণ্ট এভাৰেষ্ট লাই কুৱেশ্যন নম্বৰ 12 ত আমাক সুধিছে যে মাউণ্ট এভাৰেষ্ট কোনখন দেশত অৱস্থিত অপশ্যনসমূহৰ ভিতৰত শুদ্ধ এনসাৰটো হ'ব বি নেপাল এণ্ড চাইনা টিবেট অৰ্থাৎ মাউণ্ট এভাৰেষ্ট নেপাল আৰু তিব্বতত অৱস্থিত আৰু তিব্বতক যিহেতু চাইনাৰ এটা অংশ বুলি ধৰা হয় সেয়ে আমি ইয়াত চাইনা বুলি উল্লেখ কৰিছোঁ নেক্সট কুৱেশ্যন নম্বৰ 13 ইন হুইচ অফ দ্য ফলোয়িং ষ্টেটছ ইউনিয়ন টেৰিটৰী ইজ দ্য উলাৰ লেক লোকেটেড কুৱেশ্যন নম্বৰ 13 ত আমাক সুধিছে যে উলাৰ হ্ৰদ তলত উল্লেখ কৰা কোনখন ৰাজ্য বা কেন্দ্ৰীয় শাসিত অঞ্চলত অৱস্থিত অপশ্যনসমূহৰ ভিতৰত শুদ্ধ এনসাৰটো হ'ব সি জম্মু এণ্ড কাশ্মীৰ
অৰ্থাৎ উলাৰ হ্ৰদ জম্মু কাশ্মীৰৰ বান্দিপুৰা ডিষ্ট্ৰিক্টত অৱস্থিত আৰু এই উলাৰ লেকেই হৈছে পৃথিৱীৰ ভিতৰত বৃহৎ চাফা পানীৰ হ্ৰদৰ ভিতৰত এটা হ্ৰদ নেক্সট কুৱেশ্যন নম্বৰ 14 Under which part of the constitution are provisions of municipalities mentioned? Question number 14 আমাক সুধিছে যে সংবিধানৰ কোনটো অংশত পৌৰ অঞ্চলৰ ব্যৱস্থাসমূহৰ বিষয়ে উল্লেখ কৰা আছে অপচনসমূহৰ ভিতৰত শুদ্ধ এনসাৰটো হ'ব এ পাৰ্ট 9A অৰ্থাৎ ভাৰতীয় সংবিধানৰ পাৰ্ট 9A পৌৰ অঞ্চলৰ ব্যৱস্থাসমূহৰ বিষয়ে উল্লেখ কৰা আছে নেক্সট কুৱেশ্যন নম্বৰ 15 when president of India resigns from office to whom does he address his resignation letter question number 15 আমাক সুধিছে যে ভাৰতৰ ৰাষ্ট্ৰপতিয়ে যেতিয়া পদত্যাগ কৰে তেওঁ ত্যাগপত্ৰখন কোন ব্যক্তিলৈ সম্বোধন কৰি লিখে অপচনসমূহৰ ভিতৰত শুদ্ধ এনসাৰটো হ'ব ডি ভাইচ প্ৰেছিডেণ্ট অফ ইণ্ডিয়া অৰ্থাৎ ভাৰতৰ ৰাষ্ট্ৰপতিয়ে যেতিয়া পদত্যাগ কৰে তেওঁ ত্যাগপত্ৰখন ভাৰতৰ উপৰাষ্ট্ৰপতিলৈ সম্বোধন কৰি লিখে নেক্সট কুৱেশ্যন নম্বৰ 16 Who was independent India's first education minister? Question number 16 আমাক সুধিছে যে স্বাধীন ভাৰতৰ প্ৰথমজন শিক্ষামন্ত্ৰী কোন আছিল অপচনসমূহৰ ভিতৰত শুদ্ধ এনসাৰটো হ'ব বি মৌলানা আবুল কালাম আজাদ অৰ্থাৎ স্বাধীন ভাৰতৰ প্ৰথমজন শিক্ষামন্ত্ৰী হৈছে মৌলানা আবুল কালাম আজাদ নেক্সট কুৱেশ্যন নম্বৰ 17 Who determines the salary and emoluments of the prime minister? Question number 17 আমাক সুধিছে যে প্ৰধানমন্ত্ৰীৰ দৰমহা আৰু অন্যান্য ভাত্তাসমূহ কোনে নিৰ্ধাৰণ কৰে অপচনসমূহৰ ভিতৰত শুদ্ধ এনসাৰটো হ'ব চি পাৰ্লিয়ামেণ্ট অৰ্থাৎ ভাৰতৰ সংসদে প্ৰধানমন্ত্ৰীৰ দৰমহা আৰু অন্যান্য ভাত্তাসমূহ নিৰ্ধাৰণ কৰে নেক্সট কুৱেশ্যন নম্বৰ 18 When was the first amendment to the constitution done? কুৱেশ্যন নম্বৰ 18 আমাক সুধিছে যে ভাৰতীয় সংবিধানৰ প্ৰথমটো সংশোধন কেতিয়া কৰা হৈছিল অপচনসমূহৰ ভিতৰত শুদ্ধ এনসাৰটো হ'ব বি 1951 অৰ্থাৎ 1951 চনত ভাৰতীয় সংবিধানৰ প্ৰথমটো সংশোধন কৰা হৈছিল আৰু এই সংশোধনৰ অধীনত ৰাজ্যসমূহক কৰ্তৃত্ব প্ৰদান কৰা হৈছিল যাতে সমাজৰ পিছপৰা সামাজিক আৰু অৰ্থনৈতিক শ্ৰেণীসমূহৰ লগতে এছটি আৰু এছচি সমূহৰ উন্নতিৰ হকে কাম কৰিব পাৰে নেক্সট কুৱেশ্যন নম্বৰ 19 How many states in India have bicameral legislature? কুৱেশ্যন নম্বৰ 19 আমাক সুধিছে যে ভাৰতৰ কিমানখন ৰাজ্যত দ্বৈত সংসদ ব্যৱস্থা আছে অপচনসমূহৰ ভিতৰত শুদ্ধ এনসাৰটো হ'ব এ 6 অৰ্থাৎ বৰ্তমান সময়ত ভাৰতৰ 6খন ৰাজ্যত দ্বৈত সংসদ ব্যৱস্থা আছে আৰু এই ৰাজ্য কেইখন হৈছে অন্ধ্ৰ প্ৰদেশ বিহাৰ কৰ্ণাটক মহাৰাষ্ট্ৰ তেলেংগানা আৰু উত্তৰ প্ৰদেশ নেক্সট কুৱেশ্যন নম্বৰ 20 By which article of the constitution UPSC has been created? কুৱেশ্যন নম্বৰ 20 আমাক সুধিছে যে সংবিধানৰ কিমানতম অনুচ্ছেদ অনুসৰি UPSCৰ গঠন কৰা হৈছে অপচনসমূহৰ ভিতৰত শুদ্ধ এনসাৰটো হ'ব এ আৰ্টিকল 315 অৰ্থাৎ ভাৰতীয় সংবিধানৰ 315 অনুচ্ছেদ অনুসৰি UPSCৰ গঠন কৰা হৈছিল আৰু UPSCৰ বিষয়ে ভাৰতীয় সংবিধানৰ পাৰ্ট 14ত উল্লেখ কৰা আছে আৰু আৰ্টিকল 315ৰ পৰা আৰ্টিকল 323 লৈকে UPSCৰ গঠন পাৱাৰ্ছ এণ্ড ফাংচনছ আৰু অন্যান্য বিষয়সমূহৰ বিষয়ে উল্লেখ কৰা আছে Next question number 21. The Durgapur steel plant was set up in collaboration with which country? Question number 21 আমাক সুধিছে যে কোনখন দেশৰ সহযোগত দুৰ্গাপুৰ তীখা উদ্যোগৰ স্থাপন কৰা হৈছিল অপচনসমূহৰ ভিতৰত শুদ্ধ এনসাৰটো হ'ব বি UK অৰ্থাৎ ইউনাইটেড কিংডমৰ সহযোগত দুৰ্গাপুৰ তীখা উদ্যোগৰ স্থাপন কৰা হৈছিল Next question number 22. The cafeteria approach is associated with what? Question number 22 আমাক সুধিছে cafeteria approach কিহৰ সৈতে জড়িত অপচনসমূহৰ ভিতৰত শুদ্ধ এনসাৰটো হ'ব এ ফেমিলি প্লেনিং অৰ্থাৎ cafeteria approach পৰিয়াল পৰিকল্পনাৰ সৈতে জড়িত Next question number 23. Rolling plan was adopted in India in which year? Question number 23 আমাক সুধিছে যে কিমান চনত ভাৰতত ৰোলিং প্লেন গ্ৰহণ কৰা হৈছিল অপচনসমূহৰ ভিতৰত শুদ্ধ এনসাৰটো হ'ব চি 1978 অৰ্থাৎ 1978 চনৰ পৰা 1980 চনলৈকে ভাৰতত ৰোলিং প্লেনৰ গ্ৰহণ কৰা হৈছিল Next question number 24 Which Indian bank has the maximum number of branches outside India Question number 24 আমাক সুধিছে যে ভাৰতৰ কোনটো বেংকৰ শাখা বিদেশত সৰ্বাধিক আছে অপচনসমূহৰ ভিতৰত শুদ্ধ এনসাৰটো হ'ব ডি ষ্টেট বেংক অফ ইণ্ডিয়া অৰ্থাৎ ভাৰতৰ ষ্টেট বেংক অফ ইণ্ডিয়াৰ শাখা বিদেশত সৰ্বাধিক আছে আৰু বৰ্তমান সময়ত ভাৰতীয় ষ্টেট বেংকৰ 58টা শাখা বিদেশত অৱস্থিত Next question number 25 Who gave the concept of physical quality of life index PQLI Question number 25 আমাক সুধিছে যে কোনে physical quality of life index চমুকৈ PQLI ধাৰণাটো দিছিল অপচনসমূহৰ ভিতৰত শুদ্ধ এনসাৰটো হ'ব বি মৰিছ ডেভিড মৰিছ এই সমূহে আছিল আমাৰ অৰিহান জেনেৰেল নলেজ 2021 কিতাপখনৰ পৰা মোষ্ট ইম্পৰ্টেন্ট কুৱেশ্যনছৰ পাৰ্ট 5ৰ কুৱেশ্যনসমূহ
আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে আৰু যদি আপোনালোকে আমাৰ চেনেলটোৰ কণ্টেণ্টসমূহ ভাল পাইছে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনালোকে যদি আমাৰ লগত জইন হ'ব বিচাৰে তেনেহ'লে আমাৰ টেলিগ্ৰাম, ফেচবুক আৰু হোৱাটছএপৰ লিংক এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত দিয়া আছে, তাৰ পৰাই জইন হৈ ল'ব পাৰিব। ধন্যবাদ। জয় আই অসম।